এই যে ডিজাইনটো দেখিছে এইটো হৈছে আলুৰ পৰা বনোৱা ডিজাইন ইয়াত মই কোনো ডিজাইন আঁকি লোৱা নাই আগতেও কৈছো আপোনালোকক প্ৰথমতে পিলো কভাৰটো সিলাই লোৱা পিলো কভাৰ ভিতৰত এখন পেপাৰ দি লব পেপাৰখন দিয়া খুবেই দৰকাৰী নহলে তলফালে লাগি যাব এটা ধুনিয়াকে আলু ধুই সাফা কৰি লব এখন নাইফ লব এনেকুৱা ধুনিয়া আৰু এই যে কাটিব এটো ৰেপি ৰেপি নাকাটিব ধুনিয়াকে সমানকে তললৈকে লৈ যাব আৰু ওপৰটো সমান হৈ থাকিব লাগিব তেতিয়াহে ব্লক প্ৰিন্ট কৰিবৰ কাৰণে ভাল হ'ব এয়া মই এটা চাৰিচুকিয়া ব্লক বনাবৰ কাৰণে আলুটো চাৰিচুকিয়া কৰি কাটি লৈছো আমি যেনেকুৱা ধৰণৰ ব্লক বনাও তেনেকুৱা ধৰণে আমি কাটি লব পাৰো খালি চাওকচোন কেনেকৈ মানে ব্লক বনাই কটাৰীখন এনেকৈ হুমাই দিছো নহয় তাৰ পিছত আকৌ ইটো সাইডে হুমাই এটা পিস উলিয়াই পেলাইছো এনেকুৱা ধৰণৰ পিস উলিয়াব আকৌ ইফালৰ পৰাও তেনেকৈ দুটা পিস উলাই যাব এনেকৈ আমি মাজে মাজে ডাউন কৰি লব লাগে যেনেকুৱা ডিজাইন বনাম তেনেকুৱাকে আমি এনেকৈ যদি ডাউন কৰি লওঁ তেনেকৈ ব্লকটো হৈ যায় পুৰা মেথড আপোনালোকক দেখুৱাই দিছো এয়া চাওক এনেকে আমি বহুত ধৰণৰ ডিজাইন কৰি লব পাৰো অকল নাইফখনেৰে আৰু বেলেগ ডিজাইন কৰিব লাগিলে আকৌ বেলেগ বস্তু ব্যৱহাৰ কৰিব লাগিব এইটো চাওকচোন এইখন মই প্লেন শীটৰ পৰা বনাই লৈছো এপিনে লৈছো ভি শেপ কৰি চেপি পেলাই আৰু এপিনে ব্ৰাছডাল হুমুৱাই ইউ শেপ কৰি লৈছো এইডাল বনাই ললে আৰু বেছি সুবিধা হয় ইউ শেপত মই এনেকে আলুটোৰ চাৰিও সাইড এনেকে ইউ শেপত মই কাটি লৈছো এইটোৰে কিন্তু কটাৰীৰে ভি শেপটো কাটি লব পাৰি ইউ শেপটো কটাৰীৰে কৰিব নোৱাৰি আৰু এইটো কটাৰীৰে কৰিব পাৰি মই এইডালেৰে ইউ শেপ কৰি ভি শেপ কৰি থৈছো যেহেতু এই ভি শেপটোৰে মই এনেকে উঠাই গৈছো খুব সহজ উঠাবলৈ খুব সহজ আৰু দেখিবলৈ খুব ধুনিয়া হয় ব্লক প্ৰিন্ট বিলাক আমি যিমান ডিজাইন কৰিম হিমানে ধুনিয়া হ'ব এয়া চাওক প্ৰথমতে মই ব্লক কেইটা বনাই দেখুৱাইছো ফুল যেহেতু বনালো এতিয়া মই পাত বনাবৰ কাৰণে প্ৰথমতে আলুটো পাতৰ শেপত কাটি লৈছো আৰু তাৰ পিছত এয়া আগতে যে দেখুৱাইছিলো এনেকে হীৰা বিলাক দিবৰ কাৰণে পাতল পাতলকৈ উঠাই দিছো হীৰা বিলাক দিলে পাতটো ধুনিয়া দেখা হ'ব সেই হীৰা বিলাক দিয়াৰ কাৰণে এনেকে উঠাই দিছো এনেকে আপোনালোকেও বেলেগ বেলেগ ডিজাইন বনালেও আপোনালোকে এনেকে বনাব এটো টেকনিকতে বনাব এয়া হৈ গল পাতটো এইকেটা কালাৰ ফেব্ৰিক কালাৰেৰে কৰিব লাগে এয়া চাওক কালাৰটো কিন্তু খুব কম ব্যৱহাৰ কৰিব লাগে কম কালাৰত কম খৰচত ব্লক প্ৰিন্ট বহুত ধুনিয়া হয় আৰু কাপোৰখন মানে আপোনালোকে কটন ললে খুবেই বেছি ভাল পাব প্ৰথমতে তাৰ পিছত অলপ সিনথেটিক থকা কাপোৰ লবও পাৰিব প্ৰথম আপোনালোকে কটনত কৰি চাব এয়া চাওক এনেকে কম ৰং লব আৰু ব্ৰাছেৰে ৰংটো লগাই দিব দি পেলাই এনেকে অকমান ওপৰৰ পৰা প্ৰেসাৰ দিব দিলে তলত ডিজাইনটো আহি যাব এনেকে আমি যত কৰো তাতেই আমি এনেকে ডিজাইন বিলাক কৰি লব পাৰো এয়া পাতত মই আকৌ দুটা ৰং দিছো ওপৰৰ ফালৰ পৰা হালধীয়া ৰং দিছো তলৰ ফালৰ পৰা হেউজিয়া ৰং দিছো দুটা ৰং দিলে অকমান দেখিবলৈ ভাল হয় এয়া চাওক পাতত দুটা ৰং দিলে কেনেকুৱা দেখা যায় এয়া আকৌ তেনেকে আমি ফুলটো দুটা ৰং দিব পাৰো দুটা ৰং দিলেও ফুলবিলাক ধুনিয়া দেখা হয় ৰং অৱশ্যে মই যি দিছো হেয়া আপোনালোকে দিব লাগিব বুলি কোনো কথা নাই আপোনালোকে আপোনালোকৰ নিজৰ মতে ৰং বিলাক ব্যৱহাৰ কৰিব এই যে এটা স্কুৱেৰ ডিজাইন বনাই থৈছিলো এইটো মই পিলোটোৰ মানে সাইডত দিবৰ কাৰণে এটা লাইন টানি লৈছো যেহেতু সিধা হ'ব লাগে সিধা নহলে বেয়া হ'ব হে এটা লাইন টানি লৈছো এনেকুৱা কিছুমান সৰু সৰু টেকনিক আপোনালোকে কৰি পেলাই আপোনালোকে কামটো কৰি চাব যদি আপোনালোকে এই কামটো কৰে মোক কিন্তু আপোনালোকে ফটো দিবলৈ নাপাহৰিব এয়া চাওক কমপ্লিট হৈয়ে গল এনেকৈ আমি চাদৰৰ পাৰিবিলাক কৰিব পাৰো মেখেলা চাদৰৰ পাৰি কৰিব পাৰো ব্লাউজ কৰিব পাৰো টেবুল ক্লথ কৰিব পাৰো এনেকৈ বহুত ধৰণৰ কাম আমি কৰিব পাৰো এইটো যে দেখিছে এই দুটা এটা গ্লিটাৰ আৰু এটা 3D আউটলাইনাৰ এইকেটাৰে আমি আকৌ ডেকোৰেট কৰিব পাৰো মেখেলা চাদৰ বা ব্লাউজ কৰিলে অলপ বেছিকৈ ডেকোৰেট কৰিব লাগে এইটো যেহেতু পিলো কভাৰ মই ইমান বেছি ডেকোৰেট কৰা নাই জাস্ট অকমান কৰি দিছো এইটো আপোনালোকক দেখুৱাৰ কাৰণে কৰিছো এই পিলো কভাৰত ডেকোৰেট নকৰিলেও হয় কিন্তু আপোনালোকক দেখুৱাৰ কাৰণেহে মই কৰিছো এয়া চাওক একদম ইজি আৰু খুব মানে সহজতে আমি কামটো কৰি ধুনিয়া দেখা কৰিব পাৰো আপোনালোকৰ যদি মোৰ এই ভিডিওটো চাই ভাল লাগিছে তেনেহলে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব বেলেগ বেলেগ মানুহে এইটো কাম কৰাৰ সুবিধা পাব আৰু যদি এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পাব বিচাৰে তেনেহলে মোৰ পেজটো ফলো কৰি দিব এয়া চাওক সম্পূৰ্ণ হৈ গল সম্পূৰ্ণ হোৱাৰ পিছত কিমান ধুনিয়া দেখা হৈছে দেখিছেনে এনেকৈ মই পিলো কভাৰ কৰি থাকো ঘৰত আগৰ পৰাই বেড কভাৰো কৰো ধন্যবাদ